हेलो फ्रेंड আপোনালোকে যদি কেৰেলা গুটি গজাব পৰা নাই তেনেহলে এইটো ভিডিও আপোনাৰ কাৰণে মাত্ৰ কেইটামান ষ্টেপ ফলো কৰি কেৰেলা গুটি অতি সহজে গজাই ল'ব পাৰি এই ভিডিও জৰিয়তে আপোনাৰ ষ্টেপ বাই ষ্টেপ দেখুৱাইছে তাৰ আপোনালোকে ভিডিওটো শেষলৈকে চাই ল'ব আৰু ভিডিও যদি ভাল লাগে লাইক কমেন্ট শেয়াৰ কৰিব তেনে সকলো আপোনালোকে বলক ভিডিওটো আৰম্ভ কৰো যদি আপোনালোকে গুটি ডাইৰেক্ট মাটি দি দিয়ে তাৰ ফলত গুটিটো পোক পৰুৱাই খাই গুটিটো নষ্ট কৰি দিয়ে তাৰ ফলত গুটি নগজে যদি এদৰে আপুনি পানী খোৱা গ্লাছত পচাই লয় এটা গুটি দুই এটা নষ্ট হয় কিন্তু প্ৰায় গুটি গজি যায় তিতাকেলা গুটিটো ইয়াৰ বাকলিটো টান থাকে সেইকাৰণে 24 ঘণ্টা ভালকৈ তিয়াই দিব লাগে 24 ঘণ্টা তিয়াৰ পিছত যোন সাইডে কুটো আহে এই সাইডটো অলপ অলপকৈ ভাঙি দিব লাগে মই এই ভিডিও দেখুৱাৰ দৰে আপোনাৰ যোন সাইডে কুটো আহে সেই সাইডে ভাঙিব লাগে সেই যোন সাইডে কু নাহে এই সাইডে ভাঙিব নালাগে আৰু সেইকাৰণে অলপ অলপকৈ মই যিমান গুটি থাকে সবৰে অলপ অলপ ভাঙি দিওঁ সেইকাৰণে ডামিছন সোনকালে আহি যায় তিতাকেলা গুটি গজাবৰ কাৰণে এয়া লৈছো মই পানী খোৱা গ্লাছ আৰু তলটো অলপমান ফুটা কৰি দিছো তাৰ পিছত আধাকে বালি লৈছো বালি লৈ এতিয়া গুটিখিনি এটা এটাকে বা দুটা দুটা বা তিনটা চাৰিটা যিমান পাৰে দি দিব দিয়াৰ পিছত আৰু ওপৰত অলপ বালি দি গুটিখিনি ভালকৈ ঢাকি দিব ঢাকাৰ পিছত পানী দিব পানী দি 7 পৰা 8 ঘণ্টা জোৰ ৰ'দটো ভালকৈ পৰি থাকে সেই ঠাইত এই গ্লাছটো ৰাখি দিব তাৰ ফলত কি হয় গুটিটো সোনকালে ডামিছন আহি যায় আর 3-4 দিন মূৰে মূৰে অলপ অলপকৈ পানী দি থাকিব আর এইদৰে কৰিলে আপোনাৰ 7 পৰা 10 দিন ভিতৰতে কেৰেলা গুটি গজি যায় এই 4টা গ্লাছত মই গুটিখিনি দি ললো দিয়াৰ পিছত এটা বালি দি দিম বালি দি গুটি ভালকৈ ঢাকি লম ঢাকাৰ পিছত আকৌ পানী দিম পানী দি লৈ 7 পৰা 8 ঘণ্টা জল ৰ'দ পৰি থাকে এই ঠাইত ভালকৈ ৰাখি দিম এতিয়া মই কেৰেলা গুটিখিনি দিলোঁ তাৰপিছত এই বালি দি গুটিখিনি ভালকৈ ঢাকি দিছোঁ আৰু এতিয়া মই পানী দিম বালি দি গুটিখিনি ঢাকা হৈ গ'ল তাৰপিছত এয়া অলপ অলপকৈ পানীটো দি দিছোঁ এতিয়া 7 পৰা 8 ঘণ্টা য'ত ৰ'দ পৰি থাকে সেই ঠাইত ৰাখি দিম আর 3-4 দিন মূৰে মূৰে অলপ অলপকৈ পানী দি থাকিম আর এয়া মোৰ কেৰেলা গুটিখিনি আজি 7 দিন হৈ গ'ল 7 দিন পিছত চাই লওক এয়া ধুনীয়াকৈ ফুলি গজিবলৈ আৰম্ভ কৰিছে মই 4টা গ্লাছত দিছিলোঁ তাৰে 3টা ওলাইছে আৰু এটাত এতিয়ালৈকে ওলোৱা নাই এটা ওলাই নোলাই নাজানো কিন্তু 3টা গ্লাছে ধুনীয়াকৈ ওলাই গৈছে যেহেতু গুটিখিনি এতিয়া গজিছে আৰু এতিয়া পানী দিওঁতে একেবাৰে কম কমকৈ দিব লাগে যদি বেছি পানী দিয়ে আকৌ ফাংগাছ বেমাৰ লাগি যায় সেইকাৰণে পানী দিওঁতে কম কমকৈ দিব 7 পৰা 8 ঘণ্টা য'ত ৰ'দ পৰি থাকে সেই ঠাইত ৰাখিব লাগে তেতিয়া পুলিটো টান হয় আৰু তেতিয়া আপোনাৰ বেমাৰো নহয় আৰু পুলিটো ভাল হয় তো এই মোৰ কেৰেলা পুলিখিনি আজি এমাহ হৈ গ'ল এমাহ পিছত চালে কিমান ধুনীয়াকৈ গজি গ'ল 4টা গ্লাছত দিছিলোঁ তাৰে 3টা গজিলে আৰু এটাত নগজিলে সেইটো নষ্ট হ'ল আৰু এতিয়া এই 4টা গ্লাছত ধুনীয়াকৈ পুলিখিনি হৈ গ'ল এতিয়া 4-5 পাত হৈছে আৰু এতিয়া এই পুলিখিনি ৰুব পৰা হৈ গ'ল তো আপোনালোকে দেখিলে এই ভিডিঅ'ৰ জৰিয়তে ইমান ধুনীয়াকৈ পুলিখিনি কৰি ল'লোঁ যদি আপোনালোকে কেৰেলা গুটি গজাব পৰা নাই তেনেহ'লে এইদৰে কৰি ল'ব পাৰে আৰু আপোনালোকে যদি জিকা গুটি গজাব পৰা নাই কোমোৰা গুটি গজাব পৰা নাই বা ধুন্দুলি গুটি গজাব পৰা নাই এই গোটেইকেইটা ভিডিঅ' মোৰ আপলোড কৰা আছে ৰাহুল ব্লগ 50 প্লেলিষ্টটো মাৰিব তাতে সকলো ভিডিঅ' পাই যাব আৰু তাৰ পৰা চাই আপোনালোকে গুটি গজাই ল'ব পাৰিব আশা কৰোঁ ভিডিঅ'ৰ জৰিয়তে আপোনালোকে সম্পূৰ্ণ জানি পাৰিলে কেৰেলা গুটি গজাবলৈ ইমানো টান নহয় যদি আপোনাৰ এইদৰে কৰি লয় তেতিয়া তিতাকেৰেলা গুটি অতি সহজেই গজাই ল'ব পাৰিব আৰু ভিডিঅ' যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আগলৈ এইদৰে ভিডিঅ' পাই থাকিব তেনেহ'লে আজিলৈ ভিডিঅ' ইমানেই নতুন ভিডিঅ' আৰু নতুন টপিক পুৰা প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ টেক কেয়াৰ এণ্ড বাই জয় হিন্দ জয় ভাৰত